back to my channel. কি খবৰ সকলোৰে আৰু আজি বতৰ একদম পুৰা ৰ'দ দেখুৱাম ৰব আপোনালোকক এই আছাও কিমান ধুনীয়া ৰ'দ আৰু মোৰ নতুন এটা মই মানে টিকটক আজিকালি ইমানে চাও কি কন্টেন্ট মানে এতিয়া ভাইৰেল হৈছে আৰু কেনেকুৱা হৈছে তো সেইকাৰণে মই এটা মানে এনেকুৱা ম্যাগনেটিক হেৰি এটা কিনিলো টিকটকৰ পৰা সো এতিয়া হেতুতে শুট কৰিছো ভাল লাগিছে না এনেকে হাতৰ নিবিখাই কাৰণ মোৰ যি হাতৰ বি বেছি দেৰি ফোনটো এনেকে লৈ থাকিব নোৱাৰো সো আজি এটা মাইৰা গৈছে কিতালে আৰু জানে কৈছে আজি মানে তুমি বিৰিয়ানী বনোৱা বহুত দিন আমি বিৰিয়ানী খোৱা নাই কাৰণ বিৰিয়ানী বনালে মই কমকে বনাব নোৱাৰো আৰু বনাওতে মানে ইমান বেছি হৈ যায় 3-4 দিন 3-4 দিন ইয়াতে খাব লাগে সেইকাৰণে এতিয়া তাকে কাটো আৰু চিকেন টিকেন জানো অফিসৰ কাম কৰি আছে আৰু মই বুলি ষ্টাৰ্ট কৰো আৰু ভাবিলো যে আপোনালোককো দেখাম কাৰণ মই একদম ইজি মই মানে সব টাইপৰে বিৰিয়ানী জানো মানে এটলিষ্ট খাব পৰাটো হয় তো ৰেচিপি বিলাক মই লাহে লাহে দি থাকিম যেতিয়া যেতিয়া বনাও কিন্তু এটো মানে একদম ইজি প্ৰসেস যোনবিলাক মানুহ অকলে আছে আৰু মোৰ নিচিনা এলেহুৱা এইবিলাক মানুহে এটো বনাব পাৰিব মানে ৰেচিপিটো ইমান ইজি হয় আৰু এটা মানে কেৰাহীতেই মই বনাই দিও বিৰিয়ানীটো গতিকে আপোনালোকে ভাল পাব আশা কৰো ভাল পাব আৰু যদি ৰেচিপিটো চাই যদি আপোনালোকৰ লাগে যে বহুত কাম কিন্তু ইমান কাম নহয় আপুনি যদি এবাৰ এক্সপাৰ্ট হৈ যায় বস্তুখিনি জানে তো তেতিয়া মানে বহুত কম সময়তে হৈ যায় আধা ঘন্টা মানতে হৈ যায় সেইকাৰণে মই ভাবিছো আজি আপোনালোকক দেখুৱাম ৰেচিপিটো কেনেকুৱা হয় আৰু কি দিব লাগে কি মানে ডিটেইলছত দেখুৱাম আৰু বলক ব্লগটো ষ্টাৰ্ট কৰো এতিয়া মানে ঠাণ্ডা দিন যে কতো বাহিৰত যাব নোৱাৰো সেইকাৰণে সন্ধিয়া আছাগে আমি মলৰ ফালে যাম আৰু তাতো মানে এতিয়া খ্ৰীষ্টমাছ মাৰ্কেটো ইয়াতে বহিছে আৰু খ্ৰীষ্টমাছৰ ডেকোৰেশনো হৈছে সবতে গতিকে বহুত ধুনীয়া হৈছে মানে সিটিখন যদি আমি একেদিনতে টাইম পাও তেতিয়া হলে এবাৰ খ্ৰীষ্টমাছ মাৰ্কেটো যাম সেইবিলাক মানে প্ল্যান কৰি থৈছো কিন্তু বেছি টাইম নাই আমি গৈ আছো অসমলে সেইকাৰণে বলো চাও কিমান টাইম পাও বলক এটা ব্লগটো ষ্টাৰ্ট কৰো বহুত লেকচাৰ দিলো মানে ৰাতিপুৱা মোৰ চাহ তাতে আছে মই চাহে খোৱা নাই মই বলো ব্লগ ষ্টাৰ্ট কৰিয়ে দিও এইখিনি টাইম পাইছো সো জানৰ মিটিং হলে মানে গোটেই ঘৰটো অকল মিটিংৰে শব্দ মানে বেলেগ কোনো একো ক'ব নোৱাৰে মই এইটো ৰুমত আহি পেলাই কথা পাতিব লাগে নহলে সিটো ৰুমত সো ইমানকে চিঞৰি কথা ক'ব নোৱাৰো চিঞৰি নকৰিলে ব্লগটোত ভালো নালাগে সো সেইকাৰণে বলক এটা ষ্টাৰ্ট কৰো জাৰ্মানীত যেহেতু কটা চিকেন নাপায় আপোনালোকে এনেকে কাটিব লাগে ইয়াতে আমাৰ তাৰ নিচিনাকে কাটি নিদিয়ে দোকানত কিছুমান অকল স্পেচিফিকেলি মাংসৰে দোকান আছে মিটৰ শ্বপবিলাক সেইবিলাকত কাটি দিয়ে কিন্তু ইউজুৱেলি ছুপাৰ মাৰ্কেটত এনেকে ডাঙৰ ডাঙৰকে দিয়ে তাৰপিছত প্ৰথমতে মেৰিনেট কৰি ল'ম আৰু মেৰিনেট কৰা মানে আপুনি 2 ঘণ্টামান ৰাখিব লাগে তেতিয়া বেছি ভাল হয় আৰু তাৰ কাৰণে মই দিছো দৈ নিমখ হালধি গৰম মছলাটো মই ঘৰতে বনাও আগতে আপোনালোকক কৈছো এই বহুত কেটা ৰেচিপিত তাৰপিছত চিকেন মিট মছলা দিছো তাৰপিছত আদা নহৰু পেষ্টটো থাকিলে বেছি ভাল কিন্তু পেষ্টটো মোৰ এভেইলেবল নাছিলে আৰু ইমান জলদি ইমান হোৱা পেষ্ট নবনাও তো সেইকাৰণে মই গুড়িকে দি দিলো জিঞ্জাৰ আৰু গাৰ্লিকৰ গুড়ি অলপ ধনিয়া গুড়িও দি দিলো জিৰা ধনিয়া গুড়ি আৰু লাষ্টত দিলো এটো হল মেইন ইনগ্ৰেডিয়েন্ট আপোনালোকে ট্ৰাই কৰিবচোন ফ্ৰাইড যোনটো অনিয়ন পায় যোনটো বাৰ্গাৰ চাৰ্গাৰত দিয়া যায় হেতু মই অকমান বিৰিয়ানীত দিও বহুত ভাল লাগে আৰু বহুত টেষ্টিও হয় মানে তাৰ ৰসটো আৰু অইলটো বহুত ধুনীয়াকে ওলাই যায় আপুনি বেছি অইল নিদিলেও হৈ যায় পিছলে সো আৰু লাষ্টত মই আৰু অকমান অইল দি পেলাই এনেকে মেৰিনেট কৰি থৈ দিম আৰু ধুনীয়াকে আপুনি ভালকে মেৰিনেট কৰিব লাগিব যাতে আপোনাৰ কাটছ বিলাকতো সোমাই গৈছে আৰু তেনেকে আপোনাৰ 2-2.5 ঘণ্টা আপুনি থৈ দিয়ক আফটাৰ 2 আৱাৰ্ছ মই বনাব লৈছো চিকেনখিনি ফাৰ্ষ্ট চিকেনখিনি বনাই ল'ম আৰু হেতু কাৰি নিচিনাকে বনাম মানে তো সেইকাৰণে ডাঙৰ কেৰাহীটোত তেজপাত দিলো লং দিলো জিৰা দিলো আৰু মই ইমান অইল নিদিও কাৰণে আপোনালোকে দেখিছে অলপ ড্ৰাই হ'ব কিন্তু পিছলে পুৰা অইলি হৈ যাব কাৰণ অলৰেডি মেৰিনেশনটোতো অইল দিছো আৰু চিকেনৰ অইলখিনিও ধুনীয়াকে ওলাই যাব এতিয়া মই বেছি অইল দিয়া নাই কাৰণে পিয়াজখিনি অইলটো শুহি লয়
সেইকাৰণে মই হালধি আগতীয়াকৈ দি দিওঁ পিঁয়াজ ভাজোঁতে, তেতিয়া ভালকৈ মানে পিঁয়াজখিনি ফ্ৰাই হৈ যায়। এতিয়া দেখিছেনে কি ধুনীয়াকৈ ফ্ৰাই হৈ গ'ল ইমান কম তেলতে। এতিয়া মেৰিনেটেড চিকেনখিনি দি দিম। চিকেনখিনি দিয়াৰ পিছত ভালদৰে আপুনি মিক্স কৰি দিব পিঁয়াজ আদা নহৰু যোনখিনি মছলা সেইখিনিৰ লগত, আৰু তাৰপিছত 10 মিনিটমান আপুনি অ'পেনকৈ থৈ দিব কেৰাহীটো যাতে অকণমান ফ্ৰাই হয়, আৰু 15 মিনিটমান আপুনি ঢাকি থৈ দিব। চিকেনখিনি ভালকৈ হৈ যাব। চিকেনখিনি একচুৱেলি ফুলকৈ আপোনাৰ সিজিব নালাগে, অনলি 70% সিজিব লাগিব এইটো ৰেচিপিত। ছেইম টাইমতে মই বাসমতি চাউল অলপ ধুই পেলাই পানীত তিয়াই থৈ দিছিলোঁ, আৰু এয়াৰ ফ্ৰায়াৰত আলু এনেকৈ দুফাল কৰি ফ্ৰাই কৰি লৈছিলোঁ। আৰু আপুনি নৰ্মেলি পেনতো ফ্ৰাই কৰিব পাৰে, মই ইমান অইল ইউজ কৰা নাই কাৰণে মই ইয়াতে এয়াৰ ফ্ৰায়াৰত দিলোঁ। কিন্তু আপুনি আলুটো যেনেকৈ হ'লেও ফ্ৰাই কৰিব, পেনত ফ্ৰাই কৰে নহ'লে এয়াৰ ফ্ৰায়াৰত ফ্ৰাই কৰে যেনেকৈ হ'লেও, কাৰণ নহ'লে আপুনি যদি ডাইৰেক্টলি চিকেনখিনিৰ লগত আলুখিনি দি দিয়ে তেতিয়াহ'লে আলুখিনি বেছি মেছ হৈ যায় আৰু ভাঙি যাব। চ' তাৰপিছত মই এতিয়া কি কৰিলোঁ, চাউলখিনি দি দিলোঁ, যিখিনি চাউল মই তিয়াই থৈ দিছিলোঁ, আৰু ইয়াতেই মই পানী দি দিলোঁ। আৰু এইটোত আপুনি ক'ল্ড ৱাটাৰ নিদিব, হট ৱাটাৰ দি পেলাই পানীখিনি দিব। এতিয়া অলপ গাখীৰত মই বিৰিয়ানী মছলা অলপ দি পেলাই সেইখিনি অকণমান তিতিব দিলোঁ, আৰু তেতিয়া মানে আপোনাৰ সোৱাদটো বহুত ধুনীয়া আহে। যেতিয়া এইখিনি অকণমান বইল হোৱা যেন পালোঁ, এই মছলাখিনি মই দি দিলোঁ। এতিয়া আপুনি ঢাকি পেলাই থৈ দিয়ক, 15-20 মিনিটৰ পিছত আপুনি নিজে দেখা পাব ইমান ধুনীয়াকৈ চাউলখিনি পূৰা ধুনীয়াকৈ হৈ গৈছে। আৰু মই জাষ্ট চেক কৰিছোঁ তলফালে পানী আছে নেকি, কিন্তু নাই, পানী চানী নাছিলে। এতিয়া মই ধনিয়া আৰু পুদিনা দুইটাৰে মিক্স কৰি পেলাই চপ কৰি পেলাই ইয়াতে দি দিছোঁ ওপৰত। এতিয়া অকণমান লাষ্ট ঘিউ অলপ দি দিছোঁ, আৰু অকণমান বিৰিয়ানী মছলা আপুনি ওপৰত ছটিয়াই দিব পাৰে, যিহেতু আপুনি বেছি মছলা দিয়া নাই। বিৰিয়ানী মছলাটো মানে বহুত জ্বলা হৈ যায় যে ইয়াতে পোৱাটো, সেইকাৰণে মানে মই বহুত বেছি নিদিওঁ। সেই গাখীৰৰ লগত যিখিনি দিলোঁ সেইখিনি বিৰিয়ানী মছলা দিলোঁ, কিন্তু গোন্ধটো ইমানখিনি বিৰিয়ানীত মানে সেইটোৰ যিমান মছলা দিয়ে সেইটোৰ গোন্ধটো মানে ধুনীয়াকৈ আহি যায়। ইমান টেষ্টি আছিলে নহয় বিৰিয়ানীটো। এনেকৈ বনালে বহুত ইজিও হৈ যায়, আৰু আপুনি বহুত টাইমৰ মূৰে মূৰে চেক কৰি থাকিলেই হৈ যায়। এইটোৱেই হ'ল মোৰ একদম চবতছে চিম্পল এণ্ড ইজি বিৰিয়ানী ৰেচিপি। যদি আপোনালোকে ভাল পায় তেতিয়াহ'লে ট্ৰাই কৰিবচোন। Come. উঠা। It's a bear. Bear looks what? Oh, bear is dancing. Smile. Photo. Oh, bear is sleeping. Oh, so many presents. কিন্তু মাইনাক যাব লাগে এইখনত, এডিছ ৱৰ্ল্ড। মাইনা বাইক চলাইছা আৰু পৰি যাবা, তাতে নুঠে। পিছফালে যোৱা, পিছফালে যোৱা। Sit there. আমি আহিছোঁ আজি মিলানিও মল। আৰু ইমান ধুনীয়াকৈ খ্ৰীষ্টমাছ ডেকৰ কৰিছে নহয়, চাওক। মাইৰা 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 কাম, এইফালে আহা। আহিছোঁ চবি, ইমান ধুনীয়া কৰিছে, ওপৰত একদম লাইট। অ' মাইৰা, ইউ কান গো। মাইৰা কাম হিয়াৰ। চব ফালে অফাৰে অফাৰ। কিমান যে ব্লেক ফ্ৰাইডে চেল দিছে নহয়, মানুহ কিমান অফাৰ। সেইকাৰণেতো চাই আছে তাই ষ্টাৰ।
তাই ষ্টাৰকে চাই আছোঁ। আজি মানে লাষ্ট ব্লেক ফ্ৰাইডে চেল আছে। লাষ্ট ব্লেক ফ্ৰাইডে চেল আছে। কি হ'ল? মৰি যাবা। ক'ত গৈ এই দুষ্ট দুষ্ট কি খাইছে? আমাৰ আইচক্ৰীম খাইছে, দেখিছ? পতাই পতাই আমাৰ ভিতৰতে। সিদিনাখনো আচলতে তাই আহিছিলে আৰু দেখি পেলাই মানে আইচক্ৰীম খাব লাগে। ঘৰতো ইমান হুলস্থুল, মই ঘৰত দিম বুলি লৈ গ'লোঁ, ঘৰতো হুলস্থুল লগাই দিছে মানে আইচক্ৰীম খাব লাগে। এতিয়া আজি মানে নিদিলে নহয় কাৰণে দিছোঁ আৰু মই সৰু চাই এটা, চবতছে যোনটো সৰু আৰু ইয়াতকৈ সৰু নাপায়েই ইয়াতে। ভাল লগা হৈছে দেই গোটেই খ্ৰীষ্টমাছৰ কাৰণে। এতিয়াৰ পৰা আৰু চবতে এনেকৈ লাইট দেখা পাব, বহুত ভাল লাগিব আৰু। ইমান যে মানুহ আহিছে আৰু ইয়াতো H&Mতো পূৰা চেল। ধুনীয়া লগা হৈছে। ভিতৰেদিয়ে যাব লাগিছিলে, আমি ওপৰলৈ কিয় নগ'লোঁ? ডাঙকে এয়া চাওক, চবফালে ইমান ধুনীয়া লাগিছে।